মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি ক্লাছ 8ৰ লেচন 4 শিকিম ডক্টৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। আৰু আমি এই লেচনত কি শিকিবলৈ গৈ আছোঁ আগতে পঢ়ি চাওঁ এবাৰ। ডু ইউ ন' হু বিল্ডছ আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ? তোমালোকে জানানে আমাৰ ৰাস্তা ঘাট, দলং আৰু অফিচ অট্টালিকাবোৰ কোনে বনায়? ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? আৰু এইবোৰ বনাব কাৰণে টকা ক'ৰ পৰা আহে? ইন গ্ৰুপছ ডিছকাছ হাউ গভৰ্ণমেণ্ট মানি ইজ স্পেণ্ট ফৰ পাব্লিক ৱেলফেয়াৰ। আৰু আমি এইটোও শিকিম যে আমি কেনেদৰে গভৰ্ণমেণ্টৰ টকাখিনি কেনেদৰে সমাজৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হয়। What will you do to help people who are old, unwell and homeless? আৰু তুমি বৃদ্ধ, অসহায় আৰু অসুস্থ আৰু যিসকলৰ ঘৰ নাই তেখেতসকলক কেনেদৰে সহায় কৰিবা? In this lesson, you will read about how panchayat spend money for the people. আৰু এই লেচনত আমি এইটো শিকিম যে how panchayat spend money for the people. পঞ্চায়তে মানুহৰ কাৰণে, জনসাধাৰণৰ কাৰণে কেনেদৰে টকা খৰচ কৰে। আৰু তোমালোকে ইয়াত দেখিবলৈ পাইছা এজনী ছোৱালী। এই ছোৱালীজনীৰ নাম হ'ল ডক্টৰী আৰু এই মানুহজন হ'ল ডক্টৰীৰ দেউতাক কণকে মিলি। Doctory is a student of class 8 of Disangmuk Janajati High School. Her Babu Konke Mili takes her to school on his bicycle. She loves the bicycle ride for she gets to know new things every day. Doctory means a necklace of beads the Missings usually wear in festival time. ইয়াত কি কৈছে? ডক্টৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাই স্কুল। ডক্টৰী দিচাংমুখ জনজাতি হাইস্কুলৰ ক্লাছ 8ৰ এজনী ছাত্ৰী হয়। হাৰ বাবু, ইয়াত বাবু মানে ফাদাৰ, দেউতা। হাৰ বাবু কণকে মিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল। আৰু কণকে মিলিয়ে তাইক সদায় স্কুলত চাইকেলেৰে লৈ যায়। She loves the bicycle ride for she gets to know new things every day. আৰু তাই বাইচাইকেলেৰে স্কুলত গৈ ভাল পায় কাৰণ যেতিয়া তাই চাইকেলেৰে স্কুলত যায় তেতিয়া তাই নতুন নতুন বস্তু শিকিবলৈ পায়। Doctory means a necklace of beads the Missings usually wear in festival time. ডক্টৰী মানে হ'ল মিচিংসকলে উৎসৱ পাৰ্বণত পিন্ধা এধৰণৰ মণিৰ হাৰ। ডক্টৰী ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু? ডক্টৰীয়ে কয়, দেউতা বাবু, এইটো তোমালোকৰ পঞ্চায়ত অফিচ নহয়নে? তেতিয়া কণকে মিলিয়ে কয়, য়েছ মাই চাইল্ড, ইট হেজ গট এ নিউ চাইনবোৰ্ড। হয়, ইয়াত এটা নতুন চাইনবোৰ্ড লগোৱা হৈছে। চাইনবোৰ্ড মানেনো কি? চাইনবোৰ্ড যেনেদৰে আমাৰ স্কুলতো এটা চাইনবোৰ্ড আছে য'ত আমাৰ স্কুলৰ নাম লিখা আছে শ্যামভূমি এম ই স্কুল। তেনেদৰে কণকে মিলিৰ অফিচতো এটা নতুন চাইনবোৰ্ড লগোৱা হৈছিল। ডক্টৰী বাট হোৱাট ইজ পঞ্চায়ত বাবু? তেতিয়া ডক্টৰীয়ে কয়, বাবু পঞ্চায়ত মানেনো কি? কণকে মিলি লং এগো ডক্টৰী পঞ্চায়ত meant a system of governance by 5 elderly men called Panch Gramin Pramukh. Their words was the rule. There was no quarrel among the villagers because they respected their Gram Pramukhs. তেতিয়া কণকে মিলিয়ে কয়, লং এগো ডক্টৰী বহু আগতে
পঞ্চায়ত মানে এনেকুৱা এটা শাসন ব্যৱস্থা আছিল য'ত 5জন বয়সস্থ অভিজ্ঞতা থকা মানুহে চলাইছিল, যিসকলক তেওঁলোকক গ্ৰাম প্ৰমুখ বুলি কোৱা হৈছিলে, আৰু তেওঁলোকে যি কৈছিলে দেয়াৰ ৱৰ্ডছ ৱাজ দ্য ৰুল, আৰু তেওঁলোকে যি কৈছিলে সেইটোৱে আইন আছিলে। There was no quarrel among the villagers because they respected their গ্ৰাম প্ৰমুখs, আৰু সিহঁতে আৰু তেতিয়াৰ দিনত গাঁওবাসীসকলৰ মাজত কোনো কাজিয়া হোৱা নাছিলে, কাৰণ তেওঁলোকে গাঁওবাসীসকলে গ্ৰাম প্ৰমুখ কেইজনক বহুত সন্মান কৰিছিলে। ডক্টৰী, you are not old and yet you are in the panchayat. তেতিয়া ডক্টৰীয়ে কয় যে দেউতা তুমিতো বুঢ়াও নহয়, কিন্তু এতিয়াৰ পৰাই যে পঞ্চায়তত কণকে মিলি। তেতিয়া কণকে মিলিয়ে কয়, you see, nowadays anyone who is above 21 can contest panchayat elections. A panchayat is the body that is responsible for the development of villages. The panchayat is a very important institution for social change. The Constitution of India grants power to the panchayat to raise taxes, plan development schemes, and work for the local development. তেতিয়া কণকে মিলিয়ে কয় যে nowadays anyone who is above 21 can contest panchayat election. বৰ্তমান সময়ত যিসকল লোকৰ বয়স 21তকৈ ওপৰত, তেওঁলোকে পঞ্চায়ত ইলেকশ্যন খেলিব পাৰে। ইয়াত ইলেকশ্যন বুলি যে কোৱা হৈছে, তোমালোকে ইলেকশ্যন মানে কি জানানে? ইলেকশ্যন মানে হ'ল, ইয়াত মই তোমালোকৰ অনুশীলনীৰ প্ৰথম কুৱেশ্যনৰ এনচাৰ ইয়াত লিখিছোঁ মই। ইয়াতে আমি চাই লওঁ এবাৰ। ইলেকশ্যন মানে হ'ল দ্য এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ। মানে তোমালোকেতো জানা, এতিয়া কেইদিনমান আগতে আমাৰ ইলেকশ্যন হৈ গ'ল। চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী আমাৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, আৰু এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এতিয়া মুখ্যমন্ত্ৰী হয়। আৰু তোমালোকে মনত আছেনে নাই, কেইদিনমান আগতে তোমালোকৰ ঘৰৰ মানুহে, মা দেউতাই ভোট দিবৰ কাৰণে কৈছিলে। সেইটোৱে ইলেকশ্যন। আৰু তেতিয়া ইলেকশ্যনৰ দ্বাৰাই আমাৰ এতিয়া মুখ্যমন্ত্ৰী আমাৰ আমাৰ মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াত ক'ত আছিলোঁ আমি? ইয়াতে। A panchayat is the body that is responsible for the development of villages. A panchayat is a body that is responsible for the development of villages. আৰু গাঁৱৰ উন্নতিৰ কাৰণে পঞ্চায়ত সদায় দায়বদ্ধ। মানে গাঁৱৰ উন্নতিৰ কাম কোনে কৰে? পঞ্চায়তে কৰে। The panchayat is a very important institution for social change. পঞ্চায়ত এটা খুব গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আমাৰ সমাজৰ পৰিৱৰ্তনৰ কাৰণে। The Constitution of India grants power to the panchayat to raise taxes, plan development schemes, and work for local development. আৰু আমাৰ যে সংবিধান আছে, ভাৰতৰ সংবিধানে পঞ্চায়তক এনেকুৱা ক্ষমতা প্ৰদান কৰি ৰাখিছে যে পঞ্চায়তে যেনেকৈ যান বাহনৰ পৰা, বিভিন্ন ঠাইৰ পৰা কৰ আদায় কৰিব পাৰে, আৰু ডেভেলপমেণ্টেল স্কিমছ মানে উন্নতিৰ কাৰণে কিছুমান আঁচনি হাতত ল'ব পাৰে, আৰু লোকেল ডেভেলপমেণ্ট স্থানীয় উন্নতিৰ কাৰণেও কাম কৰিব পাৰে।
চোৱা ইয়াত যে টেক্স বুলি কৈছে টেক্স মানেনো কি হয় ইয়াত চাই লওঁ এবাৰ tax the money citizens of a country have to pay the government to help it do different kinds of work tax মানে টেক্সক অসমীয়াত কোৱা হয় কৰ আৰু টেক্স মানে আমি যেতিয়া টেক্স দিয়া বুলি কওঁ টেক্স দিয়া মানে হ'ল আমি চৰকাৰক টকা দিয়া মানে চৰকাৰে জনসাধাৰণৰ পৰা টকা আদায় কৰে যিবোৰ টকা চৰকাৰে আকৌ জনসাধাৰণৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰে যেনেদৰে তোমালোকেতো শুনিছাই চৰকাৰে ৰাস্তা ঘাট বনায় বা নতুন স্কুল কলেজ বিভিন্ন ধৰণৰ কামৰ কাৰণে কিছুমান আঁচনি হাতত লয় আৰু সেইবোৰৰ কাৰণে চৰকাৰৰ কিহৰ প্ৰয়োজন হয় টকাৰ প্ৰয়োজন হয় আৰু সেই কাৰণে চৰকাৰে টেক্স হিচাপে জনসাধাৰণৰ পৰা কিছু পৰিমাণে টকা আদায় কৰে ডক্সৰি তেতিয়া ডক্সৰিয়ে কয় হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু তুমি বাবু তোমালোকে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে কনকে মিলি উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচেছ ফৰ দ্য পুৰ এণ্ড ছ' অন তেতিয়া কনকে মিলিয়ে কয় আমি গাঁও অঞ্চলৰ ৰাস্তা দলং আৰু দুখীয়াসকলৰ কাৰণে ঘৰ আদি বনাব লাগে বা মেৰামত কৰিব লাগে ইয়াত যে ৰুৰেল বুলি কৈছে ৰুৰেল মানেনো কি ৰুৰেল মানে হ'ল গাঁও অঞ্চল বা যিবোৰ অঞ্চল নগৰ বা চহৰ অঞ্চলত নপৰে ডক্সৰি where do you get all the money from তেতিয়া ডক্সৰিয়ে কয় যে তোমালোকে টকা ক'ৰ পৰা পোৱা এইবোৰ কৰিবৰ কাৰণে কনকে মিলি এ গুড কুৱেশ্যন তেতিয়া কনকে মিলিয়ে কয় এটা ভাল কুৱেশ্যন সুধিলা তুমি The Panchayat raises a little money from taxes on vehicles, river ghats, bazaars and bills etc. পঞ্চায়তে ভেহিকলছ মানে হ'ল গাড়ী যান বাহন পঞ্চায়তে যান বাহন নদীৰ ঘাট বজাৰ আৰু বিল আদিৰ পৰা কিছু কৰ আদায় কৰে তাৰে পৰাই টকা অকমান আহি যায় ডক্সৰি তেতিয়া ডক্সৰিয়ে কয় ইজ দ্যাট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক এইখিনি টকা ইমানবোৰ কাম কৰিবৰ কাৰণে যথেষ্ট হয়নে কনকে মিলি তেতিয়া কনকে মিলিয়ে কয় we get an annual grant from the Panchayat and Rural Development Department of the government. The local MLA or ministers can also contribute substantially if they wish. কনকে মিলিয়ে কয় যে পঞ্চায়তে এটা এনুৱেল প্ৰতি বছৰ অকণমান ৰুৰেল মানে পঞ্চায়ত এণ্ড গ্ৰামীণ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা কিছু টকা পায় আৰু কিছু টকা তাৰে স্থানীয় MLA বা মিনিষ্টাৰ মন্ত্ৰীসকলেও কেতিয়াবা সাহায্য কৰে যদি তেওঁলোকে বিচাৰে ছাবষ্টেঞ্চিয়েলি মানে অকণমান বেছিকৈ মানে যিখিনি লাগে সেইখিনি আৰু অকণমান ভাল পৰিমাণে ডক্সৰি why don't you build a house for poor ধনীৰাম বাবু তেতিয়া ডক্সৰিয়ে কয় যে তুমি সেই দুখীয়া ধনীৰামৰ কাৰণে এটা ঘৰ কিয় নবনোৱা কনকে মিলি তেতিয়া কনকে মিলিয়ে কয় ধনীৰাম দ্য মেন উইথ ন' লেগছ সেই ধনীৰাম তেওঁৰ যে ভৰি নাই সেই ধনীৰামৰ কথা তুমি সুধিছা নেকি we did build a house for him last year but he left it after his mother died আমি তেওঁৰ কাৰণে এটা ঘৰ বনাইছিলোঁ যোৱা বছৰ কিন্তু তেওঁৰ মাক ঢুকোৱাৰ পিছত তেওঁ ঘৰখন এৰি আহিলে differently able people like him need help with their daily chores মানে বিশেষভাৱে সক্ষম লোকসকলে তেওঁলোকৰ ডেইলি চ'ৰ্চ মানে হ'ল দৈনন্দিন কাম
বোৰ কৰিবৰ কাৰণে সিহঁতক বেলেগ মানুহৰ সহায়ৰ প্ৰয়োজন হয়। ইয়াত যে কৈছে ডিফাৰেণ্টলি এবল পিপল মানে কি হয় এবাৰ বুজি লওঁ আমি। ইয়াত চোৱা, differently able, having a physical or mental condition that makes it difficult for a person to do all the work that other people do. ডিফাৰেণ্টলি এবল মানে বিশেষভাৱে ডিফাৰেণ্টলি এবল পাৰ্চন মানে বিশেষভাৱে সক্ষম লোক, যিসকল লোক শাৰীৰিকভাৱে আৰু মানসিকভাৱে আমাৰ নিচিনা মানে নৰ্মেল মানুহৰ নিচিনা নহয়, তেওঁলোক অকণমান বেলেগ ধৰণৰ হয় আৰু তেওঁলোকৰ অকণমান বেলেগৰ হেল্পৰ দৰকাৰ হয় তেওঁলোকৰ নিজৰ কামবোৰ কৰিবৰ কাৰণে। কিন্তু তেওঁলোক তেনেকুৱা ধৰণৰ মানুহৰ আন এটা ফালে অসুবিধা থাকিলে বেলেগ এটা ফালে সিহঁত অকণমান পাকৈত হয় বা এক্সপাৰ্ট বুলিও ক'ব পাৰা তোমালোকে। Doxury, Babu, please do something for the poor man. He spends the bitter cold December nights on the open veranda of our school buildings. যেতিয়া ডক্সুৰীয়ে কয় যে বাবু তুমি প্লিজ কিবা এটা কৰা সেই দুখীয়া মানুহজনৰ কাৰণে, আৰু সেই মানুহজনে এই ডিচেম্বৰ মাহৰ ইমান ঠাণ্ডাত গোটেই ৰাতি আমাৰ স্কুলৰ বাৰান্দাতে কটালে। তেতিয়া কনকেমিলিয়ে কয় ডোণ্ট ৱৰি, তুমি চিন্তা নকৰিবা, উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম ছ' ডেট দে কেন লিভ উইথ ডিগনিটি। আমি ধনীৰামৰ দৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আমি এটা বিল্ডিং বনাই আছোঁ যাতে তেওঁলোকে মৰ্যাদাৰে তাত থাকিব পাৰে। Young people like you should do volunteer work there when they can. তোমালোকৰ দৰে মানুহে তাত কাম কৰিব পাৰিব আৰু তেওঁলোকক সহায় কৰিব পাৰিব। You will see how they learn to do their own chores and also paint, read, play games and enjoy other hobby. তুমি চাব পাৰিবা পিছত তেওঁলোকে কেনেদৰে নিজৰ দৈনন্দিন কামবোৰ নিজে কৰিব পাৰিব আৰু তেওঁলোকে পেইণ্টিঙো কৰিব পাৰিব, পঢ়িবও পাৰিব, গেমো খেলিব পাৰিব আৰু তেওঁলোকৰ হবিছো তেওঁলোকে উপভোগ কৰিব পাৰিব। You will see how such people can lead normal happy lives and learn to be independent. তুমি চাব পাৰিবা তেওঁলোকে কেনেদৰে আমাৰ নিচিনা নৰ্মেল আৰু এটা সুখৰ জীৱন যাপন কৰিব পাৰিব আৰু ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকিব সিহঁতে। ইণ্ডিপেণ্ডেণ্ট মানে কি স্বাধীন হ'ব সিহঁতে। তেতিয়া ডক্টৰীয়ে কয় থেংক ইউ বাবু, ধন্যবাদ বাবু, আই উইল হেল্প ইউ ইন দ্য পঞ্চায়তছ ৱৰ্ক, মই তোমাক পঞ্চায়তৰ কামত সহায় কৰিম। আমি আজি এইখিনিতে সামৰিম লেচনটো, আৰু তোমালোকে ঘৰত এবাৰ ভালকৈ ৰিডিং কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা।